এটা কাম কৰো পইচাটো পালোৱে তাইৰ লগত যাই কিনে ডাক্তৰক পইচাটো দিও গৈ কাৰ বাইক মানে মোৰ বাইকখন বেয়া হৈছে ৰবা সেইকাৰণে মোৰ বাইকখন ভাল কৰবা দি কিনে মেকাৰৰ বাইকখন লৈলো মই হয় নেকি আৰু এটা ভাল খবৰ আছে কি মানে মইনাৰ অপাৰেশ্যনৰ পইচাটো যোগাৰ হ'ল নহয় কিনো কয়ে ইমান পইচা কৰ পৰা যোগাৰ কৰলা মই যোগাৰ কৰিছো দা কবৰ পাৰে তুমি একলা চিন্তা কৰবা নাগে আৰু এটা কাম কৰো বলা আমি ডাক্তৰক যাই কিনে পইচাটো দিও বলা নালগে দক পইচাটো মোৰ হাততে দিয়ক আপুনি মই দিম ডাক্তৰক নালগে ইমান পইচা তোমাৰ লগত ৰাখবা তুমি একলা মানুহ কোনোবা যদি আহি চুৰ কৰি লৈ যায় কি কৰবা একো নহয় দক মোৰ তাতে পইচা ৰাখা বুলি কোনে গম পাব আজিকালি দিনকাল বেয়া বিশ্বাস কৰবা নোৱাৰো বেৰাৰো কাম থাকে নালগে এতিয়া বলা মেডিকেলত যাই পইচাটো দিও আমি নালগে নেকি মোৰ তাতে দিয়ক নলি নালগে বলা মেডিকেলত লাগি যাই কিনে পইচাটো দিয়া কি অসুবিধা পাইছা তুমি কি চিন্তা কৰি আছ বলা মেডিকেলত যাই পইচাটো দিও একো চিন্তা কৰা নাই ৰব মই আপোনাক এটা কথা ক'ব পাৰিয়ে গৈছো আজি বোলে ডাক্তৰ মেডিকেলত নাহে কালিহে হ'ব আপুনি পইচাটো মোৰ হাততে দি যাওক মই দিম ডাক্তৰক নালগে তোমাৰ লগত পইচাটো ৰাখবা তুমি একলা মানুহ না আজি পইচাটো তেতিয়া হ'লে মোৰ লগতে ৰাখা কালি ধোৱা যাই কিনে দিম হেল্ল' শুনছ না মাষ্টাৰ আহিছিল আজি পইচাটো লৈ কিনে মই ক'লো তেখেতক পইচাটো মোৰ তাত থৈ যাবা কিন্তু তেখেতে নিদিলাক তেখেতে বোলে ডাক্তৰৰ হাততে দিব কিনো কোৱা তুমি পইচাটো ৰাখি থৈ দিবা নলিয়া আৰু একদিন ডাক্তৰ হ'ব লাগিব মই ইবাৰ আচল ডাক্তৰে থাকবো মেডিকেলত মই সেইগলা নাজনো তেখেতে বোলে কালি মেডিকেলত যাই পইচাটো দি আহিব তুমি যি কৰা কৰবা হয় নেকি কালি দিবা আহিব দা কিবা এটা কৰিম দা মই দা আপোনালোক আহিছে স্যাৰ আহিছো ৰবা পইচাটো আনিছো লকচোন পইচাটো আনিছে ভালে কৰিছে অপাৰেশ্যনটো যিমান সোনকালে কৰিব পাৰে সিমানে ভাল স্যাৰ আপুনি এতিয়া যি ভাল হয় তাকে কৰক ঠিক আছে মই এৰিছো আপোনালোকক এতিয়া জয়লু না মই ৰব আপোনাক মই দেখছো মোক দেখিব পাৰি দিয়ক মই মানে ইউটিউবত ভিডিঅ' চিডিঅ' দি থাকো নহয় মেডিকেলত নাই ইউটিউবত নহয় ৰব দেখিব পাৰি দিয়ক আপুনি মোক ৰাস্তাটোত লগ পাব পাৰে কেতিয়াবা ক'ৰবাত দেখছো মই দেখা পাৰে দিয়ক মানুহৰ দৰে মানুহ থাকে নহয় সেইটো হয় মোৰ কিন্তু মনত পৰিব মোৰ বস্তুটো আহে যায় আচ্ছা যিয়ে নহওক হেৰি হ'ল জয়ে পিছিকে আহিলে আহে মানে মোৰ পেটটো লাগিছে নহয় মই জিমত আছিলো জিম এখানতো জিম নহয় এখন মেডিকেল এখন মেডিকেল ন তাৰমানে এটা কথা হ'ল মই জিমত যাওঁতে পূজা অলপমান বেছি কৰি দাবি গেলো জোচত ককাখানে কোব মাৰি দিছি এইকাৰণে টেবলেট দুটা নিব আহিছো ৰব হয় নেকি কোন কি কোন মস্ত আপি তুমি দেখা নাই কাষতে তো ক'ত আপি কোনো নাই দেখোন এই দিনকেইটা ক'ত কি কথা কয় আপুনি কি কথা বা দূৰৰ মাজতো মস্ত আপি তুমি দেখা নাই আপনি চাকচোন এইটো হয় না নহয় আপি আপি চাপি নাই আইছি আপনার তার মানে হেতু মারিছি মই না মোবাইলত পাইছো নহয় চাইনার এটা নতুন করে ভাইরাস চলছে সেই ভাইরাসটো যাক লাগ দে যদি দুটা পুরুষ মানুষ আদি রাখে তার মাঝে আপি এটা দেখা কি কথা বা কি কথা কও মানুষ তো পাগলাও দিবা মোর তো সস্তা তো নাই এটো বহুত ফটকে জ্বলি আছে আপি নহয় আপুনি খং নকৰিবচোন এইটো ভাইৰাছ সঁচাকে আহিছে আমাৰ ইয়াতে দুসপ্তাহ পিছতে ইয়াৰ ভ্যাকচিনটো আহিব আপনার বিশ্বাস নাই কি বিশ্বাস মোৰ বিশ্বাস মই প্ৰমাণ দিব লাগে আপনার প্রমাণ দিবা লাগে তো চকুরতা বল প্রমাণ দিবা লাগে চকুরতা বল পড়ো আপনি চকুরতা বেন হাও হসাকে নাই নাই আৰু প্রমাণ দিবা লাগে আপনার আৰু বাস চকুরতা বন্ধ করো বন্ধ করো মেলা দেখছি আছে না হাও পাগলা হব লাগবো ডাক্তার স্যার মোট কি বেমার লাগাল দিলা মোক চিকিৎসাটো করতে সোনকালে মোৰ ডিউটি শেষ হ'ল নহয় আপুনি তাতে এটা ডাক্তৰ আছে তাতে যাই অকণমান বহকচোন যাওক কি क्या बोलिए जाते
কিয় বহি আছো মানে আপোনাক আৰু কি ভাত খাব নালাগে হাদিছি হৈছেতো আৰু ক'ত গৈছিল আপুনি এ মোৰ কাম এটা আছিল ৰবা কাম আছিল নেকি অ এটা কথা আছিল আপোনাৰ লগত মোৰ লগত কি কথা বিহু আহিলে কাপোৰ একযোৰ লাগিছিল মোক কাপোৰ লাগব অ তাকে তোৰ ৰবা এইবাৰ পইচাৰে অলপমান টানা দিছি ৰবা পইচা টানা টানি মানে পঢ়ি না দৰমহা হৈছিল গুণে আপোনাৰ আপুনি কৈছিল মোক দৰমহা হৈছিল ৰবা সেই পইচাখিনি মই বেলেগ এটা কামতে থৈ দিছো তোমাক কি কাপোৰযোৰ সঁচাই লাগবই নেকি লাগবতো মোক বছৰৰ মূৰত বিহুটো আহে দে হ'ব দে লাগে যদি কিবা এটা কৰিব লাগব আৰু উপায়টো নাই কৰবাতো লাগবই আৰু এটা কথা হ'ল নহয় কি অ ঘৰত একো নাই চিলিণ্ডাৰ নাই চব্জি নাই লাইনৰ বিল দিবা আছে হয় নেকি অ দিবা লাগব দে দিবা আছে দিবাতো লাগবই অ এতিয়া আহক ভাতকেইটা খাওক যা ভাতটো বাৰা গেল অ আহক জলদি তাতে বহি থাকিবা নেকি ভাত বাৰো মই অ যাইছো ৰবা পইচা মেখো দিলো দৰমহাৰ পইচাওতো এক টকা নাই অ একো বোলে কাপোৰ লাগে ঘৰত বাজাৰো নাই কি কৰা যায় কিবা এটা কৰিব লাগব দে পাপা ঐ মাষ্টৰৰ পৰা কিবা 10 লাখ টকাটো আনিলো দা তাততো পইচাও নাছিল সি কবাৰটো তো ভাল লাগে নিছে হ'ব দা এখন নাটকতে কৰা তাক আৰু কিমান জ্বালা দিবা কি কিমান জ্বালা দিবা সি মাষ্টৰ আন মানুহ হেখনি পইচা তাৰ কাৰণে আকই নহয় হেখনি পইচা সুতৰ আনছি যদিও বেছি দিন নালকে তাৰ হেখনি ধাৰ মাৰাতে আৰু অপাৰেশ্যনৰ আগত চেকআপৰ কাৰণে 2 লাখ 3 লাখ মান টকা লাগে বুলি ওখানে আৰু আনবা আৰু অলপ তেল মাৰি পেলে কবা যাতে সি দিবা বাধ্য হয় হেল্ল' অ হেল্ল' আৰু এটা প্ৰব্লেমে হ'ল ৰ'ব কি প্ৰব্লেম হ'ল মানে অলপ আগতে ডক্টৰে ফোন কৰিছিল ৰ'ব মোক আৰু ডক্টৰে ফোন কৰি কৈছে মাইনাৰ বোলে অপাৰেশ্যনৰ আগত এটা চেকআপ কৰিব লাগিব আৰু সেই চেকআপটোত কমো 2-3 লাখ মান টকা লাগিব 2-3 লাখ টকা লাগব লাগব আৰু মই এটা কামতহে ফোন কৰিলোঁ আপোনাক কি কাম মানে মোৰ অলপ সোণা গহনা আছে ৰ'ব আৰু সেইখিনি বেছি কিনে মই পইচাখিনি যোগাৰ কৰিব লাগিব আৰু সেইখিনি আপুনিয়ে বেছি দিব লাগিব মোক নহ'লে মোক তেৰি মানুহ পাই ঠগাব না হেই নালগে নালগে তুমি সোণা গহনা বেচবা নালগে নহয় মই থাকাতে মই কিবা এটা মেনেজ কৰি আছো নহয় নালগে তো অকল বুলিনো মই আৰু আপোনাৰ পৰা কিমান পইচা ল'ম মই আপোনাক পইচাৰ কাৰণে ফোন কৰা নাই নহয় আপুনি মাত্ৰ মোৰ সোণাখিনি বেছি দিব গম পাইছো তুমি মোক পইচাৰ কাৰণে ফোন কৰা নাই কিন্তু মই থাকাতে তুমি সোণা গহনা বেচবা নালগে মই কিবা এটা কৰি আছো তুমি টেনচন নলবা এলা সোণা সোণা বেচাৰ কথা নকবা দে কিন্তু মই কিবা এটা কৰিছো দে হ'ব দে দে দিয়ক তে হ'ব দিয়ক বেটাৰ পৰা ভাল পইচা কিনালো দাদা দাদা অ আৰু এটা কথা হ'লে কি হে কথা মানে আৰু 5 লাখ টকা লাগছিল বাবু কিনো কয় সিদিনা 5 লাখ টকা নিলা কাজিও 5 লাখ টকা লাগব লাগছিল তাৰমানে ইমাৰ্জেঞ্চি হৈছে একালগে 10 লাখ কৰি দিয়ক হ'ব না আইনডে লেটছে মাকে এরকম ও হ'ব বলে যদি পইচা তোমাক ইত্যাই দিয়ক মোৰ তাৰমানে ইমাৰ্জেঞ্চি হৈছে অলপ হয় নেকি দে আহক অলপ লাগি এবাৰ কো পাতাম কত কাল হ'ব হ'ব হেল্ল' সুৰবানে আৰু এটা ভাল খবৰ আছে মাষ্টৰে বোলে পইচাটো দিব দা তাকে আনবা যাব আলছো মই এতিয়া ও পইচা তুমি মাতছি নেকি যতে যত তুমি তাড়াতাড়ি যাই লয়া দা দা মাষ্টৰো নাই একো বহুত দিন লগে বনাই এই চান্সতে যাই পা লগ কৰি আহা লাগব কাপোৰ লাগিব কাপোৰ ও বাইদেউ বাইদেউ ও কাপোৰ লব নেকি ও কাপোৰ লাগছিল লব তুমি মই তোমাক বহুত দিন দেখা নাই কাৰণে মই কাপোৰ বেপাৰী হৈছো তুমি এতে কি আইছো যদি ইতে আহি দেখা করবে না হবো ক'ত গেলা মই আইছি কি করু শেষ মাঝে কোনে হিচাপে কাৰ মাল কোনি মানে মজে আপনার কইলো কাপড় রাখার কথা তার কাপড় ব্যাপারী এটা আইছিল দেখে মাতি আনছো হয় নেকি আপনি রুনিতে কত গেছিলেন আর কি হইলা মই কিবা এটা বস্তু পাৰি কিন্তু ৰবা কি কাপোৰ আনছি চাম বলাচোন বাইদেউ আপনার 3 নম্বৰ কাপোৰযোৰ ভাল লাগছিল ন স্যার আপনি ডাক্তার নহয় নেকি
ডাক্তার মানে মই ডাক্তারে কিন্তু আমার ফাদারর কাপড় ফ্যাক্টরি এটা আছে নহয় থাকলে কাপড় বেচবে আর মানুষ তো নাই জি এখানে মই এলো ও তো এ কথা মানে বেলেগ না বেলেগ আপন নয় বাইরে আপনার 3 নম্বর কাপড় ভালো আছে না আৰু আপুনি এনেকে কেনেকে চিন্তা হয় হেগলা বেলেগ কাহিনী তোমাক পিছত কম যখন দছারক লাগি চাব বুঝছো কাপড় দিম যাও নাকি আপনার যদি এটো তিরিয়ে তিতালে হেতু কোনি হিসিব এ স্যার হেগলা কোর কি বকে এতে হেগলা লোক যুদ্ধ লাগি যাব এতে বাপ তো আমি খিলারি হেলা কাপড় যে দিব কিমান মান দাম এইজোর এইজোর 5000 অলপ কম রাখো মোর কমাই তো ভাই পয়সা কিমান খরচ আছে সাকশন আন্না মাস্টাৰৰ পইচা তো দিবাৰ সময় হৈছে আজি তাক মই ইনাম ফোন কৰিছো ফোনে তোলা নাই উত্তলা বেল তোলে কে দম অলপ সুৱাদি তাক ঘৰত লৈ বিচাৰি উস্তাৰ না মারো মাষ্টৰে ক'ত গেল ভাই ক'ত বা পলালক ঘূৰাই আত্তারেম পালে কদম লম এতে দেখা পালে যে মই শেষ পাছবা আন্না এনৰ ঘৰত যাব লাগিব বস্তু দাঙি আনবা লাগিব মাষ্টৰৰ সাড়ে হে ভগৱান এনে বোলে ঘৰত লাগি যাব এতিয়া ঘৰত গেলে দেখোন আমাৰে সব গম পাব এ প্ৰভু পাছাবাৰ আন্না আন্না এইটো ঘৰ কোনিবা আপোনালোকক বে বিচাৰিছি কোনি মানে আপোনাৰ হাজবেণ্ডে আমাৰ পৰা 10 লাখ টকা সুদত লৈছি আপোনাৰ হাজবেণ্ডক আমি ইনাম বিচাৰিছো ইনাম ফোন কৰছো আপোনাৰ হাজবেণ্ডে আমাক দেখলি পলাই থাকে ই কাৰণে আমি আজি ঘৰক লাগি আইছো ঘৰৰ যি বস্তু আছে গটাই উঠাই লৈ যাম আমি কি 10 লাখ টকা সুতত লৈছি ৰবচোন বস্তু নিবা নালাগে ৰব অলপ এগলা ৰব সব মেলাই আমি যে পইচা নাপাও বস্তু গেলা গটাই দাঙি নিম এতিয়া ৰবচোন বস্তু নিবা নালাগে মানুহ দেখিলে আৰু বেয়া বলব ৰব এটা কাম কৰক এই মোৰ হনা চেণ্ডেল লৈ যাওক আমাৰ তাতে পইচাটো পালি দি দিব দক আমাৰ যদি পইচাটো নেদে কথা বেয়া হ'ব কিন্তু 10 লাখ টকা সুতত লৈছি আমাৰ তো কোনো বেমাৰো নাই এটা ইমান পইচা কি হচ্ছে দেখছি নহয় কেনাই যতবতো লাগছি এলা সব যতবতো সমাপ্ত হ'ব ৰব 4 নম্বৰ খণ্ডটোত মানে ফাইনেল এপিসোডটোত চাই থাকক